নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো সকলোৱে ভালে আছে তো বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব ওলাইছো শিৱসাগৰ জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2025 ৰ বিষয়ে য'ত অফিচ পিয়নৰ পোষ্ট ওলাইছে আৰু পোষ্ট হৈছে চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰৰ ফালৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো 25 তাৰিখ 2025 লৈকে আৰু নিমো পোষ্ট ইয়াতে কলে যেনেকে অফিচ পিয়নৰ পোষ্ট হয় আৰু মান্থলি ৰিমুনাৰেশ্যন মানে মান্থলি স্যালাৰি আপোনালোকে 12000 ৰ পৰা 52000 লৈকে পাব লগতে গ্ৰেড পে পাব 3900 কৈ আৰু এডুকেশনাল কোৱালিফিকেশন ইয়াতে দিয়া আছে আপোনালোকৰ মিনিমাম ক্লাস 8 পাস হ'ব লাগিব আৰু যদি আপোনালোকে ইয়াতকে বেছি মানে হাই সেকেন্ডাৰী অথবা গ্ৰেজুৱেট লেভেল পাস তেনেহলে আপোনালোকে এলিজিবল নহব এপ্লাই কৰিবলৈ পোষ্টৰ কাৰণে আৰু প্ৰেফাৰেন্স হেতক দিয়া হ'ব যেসকলৰ স্কিলছ আছে হেতক প্ৰেফাৰেন্স দিয়া হ'ব আৰু সিটিজেনশিপ ইয়াতে দিয়া আছে আপোনালোকৰ ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু এজ লিমিট দিয়া আছে ইয়াতে আপোনালোকৰ এজ 40 ইয়াৰ্ছৰ পৰা 18 ইয়াৰ্ছৰ ভিতৰত হ'ব লাগিব এজন 11/2025 জেনাৰেল ক্যাটাগৰী আৰু যদি আপোনালোকে এজ লিমিট ৰিলেক্সেশন হেতু কাষ্ট ওয়াইজ ৰিলেক্সেশন পাব যদি কাষ্ট ওয়াইজ আছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন ইয়াতে আপোনালোকৰ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰখন থাকিব লাগিব আৰু এপ্লাই কেনেকৈ কৰিব ইয়াতে দিয়া আছে the applicant must submit the applications in standard form of application published in the Assam Gazette Part 9 with self-attested photocopies of testimonials regarding age, caste, educational qualification, valid employment exchange registration certificate মানে আপোনালোকে Assam Gazette Part 9 যেটো সেই ফৰ্মখন আপোনালোকে self attested কৰি গোটেইবোৰ ডকুমেন্টছৰ লগত এজ কাষ্ট এডুকেশনাল কোৱালিফিকেশন আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট খনো আপোনালোকে গোটেইবোৰ ফটোকপিজ এই ফৰ্মটোৰ লগত সাবমিট কৰিব লাগিব আৰু ইয়াতে দিয়া আছে ক্যান্ডিডেট shall provide 3 copies of recent passport size photograph, one copy of which shall have to be pasted on the space provided in the standard form of application. The candidate shall have to write their names on the reverse side of the other 2 copies of the photograph. মানে আপোনালোকে তিনটা ফটোগ্ৰাফ দিব লাগিব পাসপোর্ট সাইজৰ এটা ফটো আপোনালোকে এপ্লিকেশন ফৰ্মটো পেস্ট কৰিব লাগিব আৰু বাকি দুটা ফটো আপোনালোকে বেক সাইডত সিগনেচাৰ কৰি দিব লাগিব ইয়াতে দিয়া আছে candidates are to send their applications to the third post superscribing the post applied for on the top of the envelope as application for the post of peon. The postal address is as follows ইয়াতে দিয়া আছে আপোনালোকে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিব হেতু superscribing ফৰমেটত দিব লাগিব যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিব হেতু টপত লিখিব লাগিব এনভেলপত যেনেকৈ আপোনালোকে পিয়নৰ পোষ্টৰ এপ্লাই কৰিব ইয়াতে দিয়া আছে application for the post of peon আপোনালোকে এনেকৈ লিখি তলত এড্ৰেছ দিয়া আছে আপোনালোকে এটো এড্ৰেছ পঠাই দিব লাগিব চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ নিউ জুডিচিয়েল কোৰ্ট বিল্ডিং বিষ্ণুনগৰ নিয়াৰ এছপি অফিচ শিৱসাগৰ ইয়াতে পিন কোড দিয়া আছে আপোনালোকে এটো এড্ৰেছত ভালকে পঠাই দিব আৰু অথবা যদি আপোনালোকে কোনোবা নিয়াৰ বাই থাকে তেনেহলে আপোনালোকে তাতে গৈ কেনে আপোনালোকে এপ্লিকেশন ফৰ্মটো সাবমিট কৰিব পাৰে ফাৰ্ষ্ট ফ্লোৰ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট শিৱসাগৰ আপোনালোকে তাতে গৈ ড্ৰপ বক্সত সাবমিট কৰি দিব পাৰে আৰু ইয়াৰ ষ্টাৰ্টিং ডেট হ'ল 10th ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু ইয়াৰ লাষ্ট ডেট হ'ল 25 ফেব্ৰুৱাৰী লৈকে সো বন্ধুসকল আপোনালোকৰ যদি অৰ্হতা মিলে আৰু আপোনালোকে যদি পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচন বক্সত ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংকটো পাব আপোনালোকে তাতে ক্লিক কৰি ফৰ্মটো প্ৰিন্ট আউট কৰি ফিল আপ কৰি সাবমিটটো কৰি দিব পাৰে আৰু লগতে অফিচিয়েল ৱেবছাইটৰ লিংক এণ্ড অফিচিয়েল নটিফিকেশনৰ লিংকটো আপোনালোকে ডেসক্ৰিপচন বক্সত পাব আপোনালোকে তাতে ক্লিক কৰিও চাই ল'ব পাৰে অথবা আপোনালোকে আৰু অধিক কিবা জানিব লগা থাকিলে আমাক কমেন্ট কৰি জনাব পাৰে আমি আপোনাক হেল্প কৰিবলৈ চেষ্টা কৰিম সো বন্ধুসকল আজিৰ ভিডিঅটো ইয়াতে সামৰিলো আশা কৰো আপোনালোকে ভিডিঅটো হেল্পফুল পাইছে যদি পাইছে তেনেহলে প্লিজ ভিডিঅটো লাইক এটা কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ আহিছে তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতৰ লগতো শ্বেয়াৰ কৰি দিব সো আজিলৈ ইয়াতে সামৰিলো ধন্যবাদ